Hi student, today is the third class. এই সেশনটোৰ ইলেক্ট্ৰষ্টেটিক্সৰ এই থাৰ্ড লেকচাৰ থাৰ্ড ক্লাছ মই দিছোঁ তোমালোকক কুলম্বছ ল অফ ইলেক্ট্ৰষ্টেটিক্স কুলম্বছ ল অফ ইলেক্ট্ৰষ্টেটিক্স কুলম্বছ ল অফ ইলেক্ট্ৰষ্টেটিক্স পাইছানে তোমালোকে ধৰিব পাৰিছা নাই কুলম্বছ ল অফ ইলেক্ট্ৰষ্টেটিক্স হয়নে আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলোঁ লাষ্ট ক্লাছ মানে প্ৰথম ক্লাছটোত ডিসকাস কৰিছিলোঁ যে মই নোট বুলি লিখি দিছোঁ এই কাৰণে যে দুটা পজিটিভ চাৰ্জ থাকিলে হিহঁতৰ মাজত ৰিপালচন হয় দুটা নিগেটিভ চাৰ্জ থাকিলেও হিহঁতৰ মাজত ৰিপালচন হয় হয়নে এটা ৰিপালচন হয় কিন্তু এটা পজিটিভ আৰু নিগেটিভ চাৰ্জ থাকিলে হিহঁতৰ মাজত কি হয় এট্ৰেকচন হয় এটা হোৱাট ইজ দ্য ষ্ট্ৰেংথ অফ দ্য এট্ৰেক্টিভ ফ'ৰ্চ অৰ ৰিপালচিভ ফ'ৰ্চ এই যে আমাৰ যে মই ক'লোঁ যে আকৰ্ষণ হ'ব আৰু বিকৰ্ষণ হ'ব সেই ফ'ৰ্চৰ মেগনিটিউডটো কিমান হ'ব ষ্ট্ৰেংথটো কিমান হ'ব কেনেকৈ হ'ব আৰু সেই বস্তুটোকে সেই ষ্ট্ৰেংথটোকে আমাক কোনে দিয়ে আমাক কুলম্বছ লয়ে দিয়ে এইটো খুব ফেমাছ ল এইটো 1700 চেঞ্চুৰী মানতে এইটোৰ বিষয়ে এইটো ষ্টাডি কৰা হৈছিল দিছ ল ইজ এপ্লিকেবল অনলি ফৰ পইণ্ট চাৰ্জেছ পইণ্ট চাৰ্জৰ কাৰণে এপ্লিকেবল দিছ ইজ এপ্লিকেবল ফৰ পইণ্ট চাৰ্জেছ পইণ্ট চাৰ্জ হ'ব লাগিব তাৰমানে চাৰ্জ বডিটো পইণ্টেড হ'ব লাগিব পইণ্ট চাৰ্জেছ ইট ইজ এপ্লিকেবল ফৰ পইণ্ট চাৰ্জেছ ইট ইজ এপ্লিকেবল ফৰ পইণ্ট চাৰ্জেছ দ্য ফ'ৰ্চ অফ ইণ্টাৰেকশ্যন বিটুইন টু চাৰ্জেছ Q1 and Q2 is directly দেখিছা নহয় এইটো directly proportional to the product of their magnitude of charges and inversely proportional to the square of the distance of separation between them. Therefore, ইয়াত চোৱা ইয়াৰ এটা পইণ্ট চাৰ্জ আছে ইয়াৰ এটা পইণ্ট চাৰ্জ আছে Q2 separated by distance r গতিকে সিহঁতৰ মাজত কি হ'ব কুলম্বছ লটো কিমান হ'ব কুলম্বছ ল ষ্টেটছ ডেট যে F proportional to Q1 Q2 তাৰমানে ফ'ৰ্চ অফ ইণ্টাৰেকশ্যন ডিৰেক্টলি প্ৰপ'ৰ্চনেল টু দ্য প্ৰডাক্ট অফ দিয়াৰ চাৰ্জেছ চ' চাৰ্জ দুটাৰ মেগনিটিউড যদি লাৰ্জ হয় ফ'ৰ্চটো বেছি হ'ব আৰু মেগনিটিউডটো কম হ'লে ফ'ৰ্চ কম হ'ব সেইকাৰণে F proportional to Q1 Q2 আৰু কি আমি পাইছোঁ F proportional to 1/r² এইটোকে ফেমাছ ইনভাৰ্ছ স্কুৱেৰ ল বুলি কয় গতিকে ডিষ্টেঞ্চ যিমানে বাঢ়িব ফ'ৰ্চ দুটাৰ মাজত ইণ্টাৰেকশ্যনটো কমি যাব ফ'ৰ্চৰ মাজত সেইকাৰণে F proportional to 1/r² মিনছ ডিষ্টেঞ্চ বাঢ়িলে ফ'ৰ্চটো কমি যাব সেইটোকে ইনভাৰ্ছ স্কুৱেৰ ল বুলি কয় আৰু ইনভাৰ্ছ স্কুৱেৰ লটো ডিপেণ্ডেঞ্চ হ'লে যদি ইফ এ ফ'ৰ্চ ফ'ল' দ্য ইনভাৰ্ছ স্কুৱেৰ ল ডিপেণ্ডেঞ্চ জেনেৰেলি সেই ফ'ৰ্চটো কি হয় কনজাৰভেটিভ ফ'ৰ্চ হয় আমি ইয়াৰ আগতো পাইছিলোঁ গ্ৰেভিটেশ্যনেল ফ'ৰ্চটো কনজাৰভেটিভ চ' আমি ইয়াত কি পালোঁ ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চটো কনজাৰভেটিভ পালোঁ সেইকাৰণে এতিয়া মই ছামাৰাইজ কৰি দিলে কি হ'ব F proportional to Q1 Q2/r² বুজি পাইছা এইটো F proportional to Q1 Q2/F proportional to Q1 Q2/r² ক্লিয়াৰ হৈছে এইটো এতিয়া মই অলপ ফাৰ্ডাৰত যাম চ' এতিয়া F is equal to K Q1 Q2/r² এই K2কে কি প্ৰপ'ৰ্চনেলিটি কনষ্টেণ্ট বুলি কয় এইটো প্ৰপ'ৰ্চনেলিটি কনষ্টেণ্ট বুলি কয় K2 এতিয়া SI চিষ্টেম তোমালোকে জানা ইয়াৰ তিনিটা চিষ্টেমছ আছে এটা আছে CGS চিষ্টেম এটা আছে FPS আৰু এটা আছে তোমাৰ কি SI আমি SI চিষ্টেমত যাম এই SI চিষ্টেমত প্ৰপ'ৰ্চনেলিটি কনষ্টেণ্টটোক 1/4πε লিখে এপচাইলনটো কি বুলি কয় এইটো প্ৰনাউন্সিয়েশ্যনটো এপচাইলন ইজ কল্ড এবছলিউট পাৰমিটিভিটি অফ দ্য মিডিয়াম PERMITIVITY পাৰমিটিভিটি অফ দ্য মিডিয়াম এতিয়া কথা হ'ল এপচাইলনটো বাৰু কিয় তলত আহিলে মই বুজি পালোঁ এপচাইলনটো কিয় তলত আহিলে কাৰণ মিডিয়ামখন যদি এই এপচাইলনটো মিডিয়ামৰ ওপৰত ডিপেণ্ড কৰে মিডিয়ামৰ ওপৰত চ' মিডিয়ামখনৰ যদি মিডিয়ামখনৰ ওপৰত ডিপেণ্ড কৰে
গতিকে 4 পাইটো হ'ল তোমাৰ 4 পাইটো ইয়াত কিয় দিয়ে 4 পাইটো দিয়া কথাটো হ'ল 4 পাইটো দিয়া কথাটো হ'ল আমি পইণ্ট চাৰ্জৰ কাৰণে এপ্লিকেবল কৰিছোঁ এপ্লাই কৰিছোঁ আৰু পইণ্ট চাৰ্জৰ এৰাউণ্ড এ পইণ্ট চলিড এংগেলটো তোমাৰ কিমান 4 পাই সেইকাৰণে ইয়াত 4 পাইটো দিব লগা হৈছে ফৰ মেথমেটিকেল চিম্প্লিচিটি মেথমেটিকেল চিম্প্লিফিকেশ্যনৰ কাৰণে আৰু এপচাইলনটো কিয় ডেনমিনেটৰত আহে যিটো নিউমাৰেটৰতো থাকিব পাৰিলেহেঁতেন নিউমাৰেটৰ মানে ইয়াতো থাকিব পাৰিলেহেঁতেন ইয়াত কিয় দিলে কাৰণ প্ৰপৰ্চনেলিটি কনষ্টেণ্টটো মোৰ ক'ত আছিল নিউমাৰেটৰত আছিল এতিয়া মই ডেনমিনেটৰত কিয় দিলোঁ আচলতে কি হয় মিডিয়ামখনৰ নেচাৰৰ ওপৰত ডিপেণ্ড কৰি ফ'ৰ্চৰ ইণ্টাৰেকশ্যনটো ফ'ৰ্চ অফ ইণ্টাৰেকশ্যন বিটুইন টু চাৰ্জেছ ডিপেণ্ড কৰে এতিয়া দুটা চাৰ্জৰ মাজত এয়াৰত যিটো ফ'ৰ্চ হ'ব মই যদি ৱাটাৰত প্লেচ কৰোঁ ফ'ৰ্চটো বহুত কমি যায় গতিকে মই যদি প্ৰপৰ্চনেলিটি কনষ্টেণ্টটো নিউমাৰেটৰত লিখিব যাওঁ তেতিয়াহ'লে এই ভেলুটো মই লেছ দেন 1 দিব লাগিব গম পাইছা নহয় আৰু ইয়াত দিলে মই কি কৰিব পাৰিম গ্ৰেটাৰ দেন 1 দিব পাৰিম কাৰণ যিটো মিডিয়ামে ফ'ৰ্চটো কমাব তাৰ ভেলুটো একতকৈ সৰু দিলে বুজিব ভাল হ'ব নে ডাঙৰ দিলে বুজিব ভাল হ'ব ডেফিনেটলি ডাঙৰ দিলে বুজিব ভাল হ'ব আৰু সেইকাৰণে ইয়াৰ ভেলুটো এই ভেলুটোক গ্ৰেটাৰ দেন 1 কৰিবৰ কাৰণে এইটো ডেনমিনেটৰত দিয়া হৈছে তাৰমানে মই আকৌ কৈছোঁ যদি কি হয় এয়াৰত দুটা ফ'ৰ্চৰ মাজত যিটো ইণ্টাৰেকশ্যন হয় ৱাটাৰত হ'লে ফ'ৰ্চ অফ ইণ্টাৰেকশ্যনটো বহুত কমি যায় গতিকে যদি মই প্ৰপৰ্চনেলিটি কনষ্টেণ্টটো বা কনষ্টেণ্ট অফ মিডিয়ামটো যদি নিউমাৰেটৰত লিখিব বিচাৰোঁ যিহেতু ফ'ৰ্চটো কমি গ'ল এই ভেলুটো লেছ দেন 1 হ'ব আৰু ডেনমিনেটৰত দিলে এইটো গ্ৰেটাৰ দেন 1 হ'ব গতিকে কোনটো দিলে বেছি ভাল হ'ব কমন পিপুলক বুজাবলৈ কোনটো দিলে ভাল হ'ব যে আমি ক'ব পাৰিম ডেনমিনেটৰত দিলে আমি কি বুজাব আমি তলত দিলে কি ক'ব পাৰিম যে মিডিয়ামখনৰ পাৰ্মিটিভিটিটো গ্ৰেটাৰ দেন 1 সেইকাৰণে সি ফ'ৰ্চটো কমাই দিছে গতিকে এইটো বেছি ভাল এক্সপ্লেনেশ্যন হয় আৰু সেইকাৰণে প্ৰপৰ্চনেলিটি যে পাৰ্মিটিভিটি অফ দ্য মিডিয়ামটো ডেনমিনেটৰত দিয়ে আৰু 4 পাইটো কিয় দিয়ে স্পেৰিকেল চিমেট্ৰিৰ কাৰণে দিয়ে কাৰণ এই লটো এপ্লিকেবল ফৰ পইণ্ট চাৰ্জেছ আৰু পইণ্টৰ চাৰিওফালে এংগেলটো কি চলিড এংগেল এৰাউণ্ড এ পইণ্ট চলিড এংগেল ইজ 4 পাই আচ্ছা আমি আকৌ আহোঁ এতিয়া মই আগেই কৈছিলোঁ এইটো মিডিয়ামৰ ওপৰত ডিপেণ্ড কৰে সেইকাৰণে গতিকে SI ইউনিটটো তোমাৰ কুলম্বছ লত কিমান হ'ব আমি এইটোহে লিখিম আমি এইটো নিলিখোঁ এইটো কিছুমানে নিউমাৰিকেল কৰিবৰ কাৰণে এইটো ইউজ কৰে কাৰণ এইটো কেঞ্চেল আউট হৈ যায় কিন্তু আমি এতিয়া কুলম্বছ লটো এনেকৈহে লিখিম কুলম্বছ ল ইন এ মিডিয়াম 1/4 পাই এপচাইলন Q1 Q2 বাই R স্কুৱেৰ এপচাইলনটো কি পাৰ্মিটিভিটি অফ দ্য মিডিয়াম এপচাইলনটো হ'ল পাৰ্মিটিভিটি অফ দ্য মিডিয়াম টু এপচাইলন এতিয়া মই আগেই কৈছিলোঁ এপচাইলনটো ডিপেণ্ডছ অন মিডিয়াম সেইকাৰণে এয়াৰ মিডিয়াম হ'লে কি হ'ব এপচাইলনৰ ভেলুটো বেলেগ হ'ব সেইকাৰণে এয়াৰ মিডিয়ামত কেনেকৈ লিখে এফ এয়াৰ ইজিকেল টু 1/4 পাই এপচাইলন 0 Q1 Q2 বাই R স্কুৱেৰ এতিয়া তোমালোকে ইয়াত ডাউট হ'ব পাৰা যে জেনেৰেলি ইয়াত এপচাইলন লিখি আছিলোঁ এয়াৰ মিডিয়াম অহাৰ লগে এটা এপচাইলন 0 এটা দি দিলোঁ যে এপচাইলন 0 এটা নটেশ্যন এটা দিলোঁ নটেশ্যনটো চেঞ্জ হ'ল আগতে এপচাইলন আছিল এপচাইলন 0 আছিল মই অলপ পিছত ইয়াৰ হিষ্ট্ৰীটোৰ বিষয়ে মই তোমালোকক ক'ম তো এপচাইলন 0ৰ ভেলুটো কি সেইটো পাৰ্মিটিভিটি অফ ফ্ৰী স্পেচ বুলি কয় বা ভেকুৱাম বুলি কয় তাৰ ভেলুটো 8.85 × 10⁻⁻12 কুলম স্কুৱেৰ বাই নিউটন মিটাৰ স্কুৱেৰ এতিয়া তোমালোকে কনফিউজ হ'ব পাৰা যে এপচাইলন 0ত ছাৰে এটা ভেলু ইয়াত লিখি দিলে বা কিতাপবিলাকত লিখা আছে আৰু যেতিয়া আমি মিডিয়ামত কৈছিলোঁ এপচলিউট পাৰ্মিটিভিটি তাত কিন্তু মই কোনো ভেলু দিয়া নাই এতিয়া এইটোৰ বিষয়ে মই এতিয়া এক্সপ্লেইন কৰিম এতিয়া চোৱা মই সেইকাৰণে কি কৰিলোঁ এফ এয়াৰ বাই এফ লিখিলোঁ গতিকে এফ এয়াৰ বাই এফ কিমান হ'ব এফ এয়াৰ আছিলে এইটো আৰু এফটো আছিলে এইটো এতিয়া দুইটা কৰি দিলে 4 পাই কেঞ্চেল Q1 Q2 R স্কুৱেৰ যিহেতু এপচাইলন বাই এপচাইলন 0 হ'ব তো মই কে পাম তাৰমানে মই যদি ৱাটাৰৰ ক্ষেত্ৰটোৱে ল'ব যাওঁ যে ৱাটাৰত এপচাইলনৰ যিটো ভেলু হ'ব আৰু এয়াৰত যিটো এপচাইলনৰ ভেলু হ'ব কাৰণ এয়াৰত ফ'ৰ্চটো বেলেগ হ'ব গতিকে সিহঁতৰ ৰেচিঅ'টো কে হয় সেই কেটোকে তোমাৰ কি বুলি কয় ডাইইলেক্ট্ৰিক কনষ্টেণ্ট বুলি কয় নহয়বা ৰিলেটিভ পাৰ্মিটিভিটি অফ দ্য মিডিয়াম বুলি কয়
এইটো ৰিলেটিভ পাৰমিটিভিটি অফ দ্য মিডিয়াম বুলি কয়। এইটো মানে কনফিউজ হ'ব পাৰা, এইটো এনেই মোৰ লিখা গৈছিল, এইটো একো নাই। এইটো ৰিলেটিভ পাৰমিটিভিটি অফ দ্য মিডিয়াম বুলি কয়। ফৰ ডিফাৰেণ্ট মিডিয়াম দেখা পাইছা নাই তোমালোকে? ফৰ ডিফাৰেণ্ট মিডিয়াম কি হৈছে? কে হেজ ডিফাৰেণ্ট ভেলুজ, কে ভেলুটো বেলেগ বেলেগ। যদি ৱাটাৰ হয়, যদি ৱাটাৰ মিডিয়াম হ'লে কেটো 80 আৰু এয়াৰ বা ভেকুৱাম হ'লে কেৰ ভেলুটো এপ্ৰক্সিমেটলি 1। এয়াৰত 1.0056, 1.00056, গতিকে সেইকাৰণে মই এতিয়া এপ্ৰক্সিমেটলি 1 লৈছোঁ। এতিয়া চোৱা, তোমালোকে আৰু কনফিউজ হ'বা। মই অলপ আগতে কৈছিলোঁ এপচাইলন জিৰ'ৰ এটা ভেলু দিছিলোঁ, ইউনিট দিছিলোঁ, ইয়াত মই একো লিখা নাছিলোঁ কিন্তু। এতিয়া কেত মই কি লিখিম? চ' কে মানেনো কি আছিল? কে মানে আছিল মই আকৌ কাগজখন অলপ চেঞ্জ কৰি দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। কে মানে কি আছিল? এফ এয়াৰ বাই এফ। এফৰ ইউনিটো নিউটন, এইটো নিউটন বাই নিউটন তোমাৰ কিমান হ'ব? ইউনিটলেছ হ'ব। সেইকাৰণে কে হেজ ন' ইউনিট। তাৰমানে কেৰ কোনো ইউনিট নাই। সেইকাৰণে ইয়াত লিখিছোঁ বিং এ ৰেচিঅ' অফ দ্য ফ'ৰ্চ, কে হেজ ন' ইউনিট। বিং এ ৰেচিঅ' কে হেজ ন' ইউনিটেড ডাইমেনশ্যন। এতিয়া মই তোমালোকক অলপ এইখিনি বস্তুৰ বিষয়ে ক'ব বিচাৰিছোঁ যে আমি যেনেকৈ কুলম্বছ ল' পাওঁ, কুলম্বছ ল' ইলেক্ট্ৰষ্টেটিক্সত পাওঁ, কুলম্বছ ল' মেগনেটিজিমতো পাওঁ। এইকেইটা মেগনেটিক প'ল, এইটো এটা ধৰা নৰ্থ প'ল, এইটো এটা ধৰা ছাউথ প'ল, ইয়াৰ প'ল ষ্ট্ৰেণ্ড M1, ইয়াৰ প'ল ষ্ট্ৰেণ্ড M2। যদিও মেগনেটিক প'ল আইচলেটেড নথকা বুলি কয়, তথাপিতো মই এক্সপ্লেনেশ্যনৰ কাৰণে ইয়াত এটা প'ল লৈছোঁ, ইয়াত এটা প'ল লৈছোঁ, বাকীখিনি ক'ত আছে আমাক নালাগে ইমান। তেতিয়া কুলম্বছ ল'টো কিমান হ'ব? এফ এয়াৰত এইটো μ0/4π M1 M2 বাই r²। আগৰটোৰ লগত একে। ইলেক্ট্ৰষ্টেটিক্সত কি আছিল? এইটো Q1 Q2 আছিল, Q1 Q2 চাৰ্জ আছিল। ইয়াত প'ল ষ্ট্ৰেণ্ড হ'ল মেগনেটিক প'ল ষ্ট্ৰেণ্ড M1 M2 আৰু ডিষ্টেঞ্চটো r। ইয়াত μ0, ইয়াতো 4πটো আহিছে। কিয় 4π? এগেইন দিছ ল' ইজ এপ্লিকেবল ফৰ পইণ্ট মেগনেটিক প'লছ। সেইকাৰণে 4πটো স্পেৰিকেল চিমেট্ৰিৰ কাৰণে আহিব। কিন্তু μ0টো ইয়াতো আছে এয়াৰত। যেনেকৈ আমাৰ কি আছিল? যেনেকৈ আমাৰ কুলম্বছ ল' ইন এয়াৰ মিডিয়াম, যেতিয়া আমি এয়াৰ মিডিয়ামত লৈছিলোঁ 1/4π এপচাইলন 0 Q1 Q2 বাই r²। এতিয়া তোমালোকে যদি 19th চেঞ্চুৰীৰ আগৰ কিতাপ, ফিজিক্সৰ কিতাপ পঢ়িব যোৱা, তাত তোমালোকে কিন্তু এই এপচাইলন 0 বা μ0ৰ কনচেপ্টটো তাত নেদেখিবা। কাৰণ আমি জানো HS ফাৰ্ষ্ট ইয়েৰত পাইছোঁ, SI ইউনিট আমাৰ 1930ৰ পিছত কি হৈছে? ডেভেলপড হৈছে, এইটো আহিছে, হয় নহয়? তাৰ আগতে কি আছিল? মানুহে ইলেক্ট্ৰিচিটি আৰু মেগনেটিজিম দুটা, ইলেক্ট্ৰৰ পৰা ইলেক্ট্ৰিচিটি আৰু মেগনেটিকৰ পৰা মেগনেটিজিম, সেইটো দুটা ডিফাৰেণ্ট চেপ্টাৰ হিচাপে পঢ়িছিল মানুহে, পঢ়িছিল। কিন্তু পিছত ফেৰাডেজ আৰু এম্পেয়াৰ্ছ তেওঁলোকে এক্সপেৰিমেণ্ট কৰি গম পালে যে ইলেক্ট্ৰিচিটি আৰু মেগনেটিজিম দে আৰ ৰিলেটেড উইথ ইচ আদাৰ। ফেৰাডেজ ল'টো জানা, মেগনেট মুভ কৰালে কাৰেণ্ট ইনডিউচড হয়। গতিকে এইটো ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন তোমালোকে ক্লাছ 10ত পাই আহিছা। গতিকে মেগনেট এডাল মুভ কৰিলে কাৰেণ্ট প্ৰডিউচড হয়। গতিকে তাৰ পৰা আমি ইলেক্ট্ৰিচিটি আৰু মেগনেটিজিমটো তাত ইউনিফিকেশ্যন হ'ল। পিছলৈ মেক্সৱেল বুজি এজন চাইণ্টিষ্টে, ফিজিচিষ্টে, বেচিকেলি তেওঁ এজন মেথমেটিচিয়ান আছিল। মেক্সৱেলে কি কৰিলে? ইলেক্ট্ৰিচিটি, মেগনেটিজিম আৰু অপটিক্স তোমাৰ ইউনিফাইড কৰিলে। সেইকাৰণে লাইটটোক আমি কি বুলি কওঁ? ইলেক্ট্ৰমেগনেটিক ৱেভ বুলি কওঁ। ফেৰাডেজ এক্সপেৰিমেণ্টৰ পিছত আমি গম পালোঁ ইলেক্ট্ৰিচিটি এণ্ড মেগনেটিজিম আৰ ৰিলেটেড উইথ ইচ আদাৰ। আৰু মেক্সৱেলে কি কৰিলে? ইলেক্ট্ৰিচিটি, মেগনেটিজিম আৰু লাইটক ইউনিফাইড কৰিলে। এইটো ইলেক্ট্ৰমেগনেটিক ৱেভ বুলি কয়। এতিয়া চোৱা যে লাইটটো যেতিয়া ট্ৰেভেল কৰে, ত' লাইটত এখন ইলেক্ট্ৰিক ফিল্ডো থাকে, এখন মেগনেটিক ফিল্ডো থাকে। তোমালোকে যেতিয়া ফাৰ্ষ্ট পাৰ্টৰ লাষ্ট চেপ্টাৰটো পঢ়িবা ইলেক্ট্ৰমেগনেটিক ৱেভ, তাত আমি এই বিষয়ে বেছি ভালকৈ ষ্টাডি কৰিম। লাইট ইজ এ ইলেক্ট্ৰমেগনেটিক, লাইটত এখন ইলেক্ট্ৰিক ফিল্ড থাকে, এখন মেগনেটিক ফিল্ড থাকে। গতিকে
কি হ'ব লাগিব লাইটৰ প্ৰপাৰ্টিৰ লগত ইলেক্ট্ৰিক আৰু মেগনেটিজম ৰিলেটেড হ'ব লাগিব নহয় তো সেইকাৰণে এই দুটা কনষ্টেণ্ট ইন্ট্ৰডিউচ কৰিব লগা হ'ল মেথমেটিকেলি ইন্ট্ৰডিউচ কৰিব লগা হ'ল চি ইজ ইকুৱেল টু 1/√μ0ε0 এই μ0টোৱে লাইটৰ মেগনেটিক প্ৰপাৰ্টিটো কেৰি কৰে আৰু ε0টোৱে লাইটৰ ইলেক্ট্ৰিক প্ৰপাৰ্টিটো কেৰি কৰে আমি জানো লাইট ট্ৰেভেল হ'বৰ কাৰণে লাইট ইজ এ ইলেক্ট্ৰমেগনেটিক ৱেভৰ প্ৰপাগেশ্যনত কোনো মেটেৰিয়েল মিডিয়াম আমাক নালাগে আমি কিনি কথা জানো কোনো মেটেৰিয়েল মিডিয়াম নালাগে কিয় নালাগে কাৰণ লাইট প্ৰপাগেশ্যন হওঁতে এখন ইলেক্ট্ৰিক আৰু এখন মেগনেটিক ফিল্ড ফ্লাকচুৱেট হয় ফ্লাকচুৱেটিং ইলেক্ট্ৰিক এণ্ড মেগনেটিক ফিল্ড পাৰপেণ্ডিকুলাৰ টু ইচ আদাৰ ট্ৰেভেল কৰে গতিকে সেইকাৰণে এই μ0ε0টো ইয়াত আনিব লগা হ'ল সেইকাৰণে কনচেপ্ট অফ ε0টো যে আমি কুলম্বছ লত এড কৰিব লগা হ'ল ইয়াত সেইকাৰণে আৰু সেইটো চবতে থাকিব কিয় চবত থাকিব কাৰণ লাইটৰ লগত আহিব লাগিব নে প্ৰপাৰ্টিটো সকলো ইলেক্ট্ৰিক ফিল্ডটো আইডেণ্টিকেল হ'ব লাগিব হয়নে সেইকাৰণে ε0টো ইয়াত ইন্ট্ৰডিউচ কৰিব লগা হৈছে 4πটোতো মই আগতেই ক'লোঁ এতিয়া মই আহোঁ ε0ৰ আৰু ε0ৰ কিয় এটা কনষ্টেণ্ট ভেলু আছে লাইটৰ এটা কনষ্টেণ্ট ভেলু আছে ন সেইকাৰণে ε0ৰ এটা কনষ্টেণ্ট ভেলু আছে চিমিলাৰলি μ0ৰ এটা কনষ্টেণ্ট ভেলু আছে এই দুটা ভেলু মিডিয়ামৰ ওপৰত ডিপেণ্ড নকৰে খালি এপচাইলনটো আমি যিটো এপচাইলন লিখিছিলোঁ সেই এপচাইলনটোহে তোমাৰ মিডিয়ামৰ ওপৰত ডিপেণ্ড কৰে এপচাইলনটোক আমি এনেকৈ লিখিব পাৰোঁ চিমিলাৰলি মেগনেটিজমত এনেকৈ এটা লিখে μ0 ইনটু কে বুলি লিখে এই μ0টো চবতে থাকিব ইয়াৰ ফিক্স ভেলু আছে কিন্তু কেটো মিডিয়াম ৱাইজ বেলেগ বেলেগ হ'ব সেইকাৰণে মিডিয়াম ৱাইজ এপচাইলন আৰু মিউৰ ভেলুটো বেলেগ বেলেগ হ'ব সেইকাৰণে মোৰ ইয়াত এক্সপ্লেনেশ্যন যিটো মই দিছিলোঁ দিওঁতে ইয়াত মই এপচাইলনৰ বিষয়ে মই কোনো এটা ইউনিট দিয়া নাছিলোঁ তোমালোকে ইয়াত কোৱাত পাবা মই কোৱাত লিখিছিলোঁ এপচাইলনত ইয়াত কোনো ইউনিট দিয়া নাছিলোঁ কিন্তু ε0ত মই এটা ইউনিট দিছিলোঁ হয়নে এতিয়া মই তোমালোকক কি কৰিম কুলম্বছ ল 1 কুলম্ব কি তাক ডিফাইন কৰিম এটা এফ এৰটো কি আছিল 1/4πε0 q1 q2/r² 1/4πε0ৰ ভেলুটো ইমান হয় কেনেকৈ পালোঁ ε0ৰ ফিক্স ভেলু পাই ফিক্স ভেলু r এইখিনি মাল্টিপ্লাই কৰিলে এইখিনি পাম এটা প্ৰথমতে চাৰ্জ দুটা মই আইডেণ্টিকেল কৰি ল'লোঁ ডিষ্টেঞ্চটো 1 মিটাৰ ল'লোঁ SI ইউনিটত এতিয়া ফ'ৰ্চটো যদি মোৰ 9 × 10⁹ নিউটন হয় ফ'ৰ্চ অফ ইণ্টাৰেকশ্যন বিটুইন দেম দেন ইকুৱেশ্যন 1 মই যিটো লিখিছিলোঁ এফ এয়াৰ ইজ 9 × 10⁹ q1 q2/r² তাত পুট কৰি দিলে মোৰ কি হ'ব চোৱা 9 × 10⁹ ইজ ইকুৱেল টু 9 × 10⁹ q1 q ইনটু q কাৰণ q1 q টো আইডেণ্টিকেল লৈছোঁ ডিভাইড বাই 1 মিটাৰ স্কুৱেৰ সেইটো কৰিলে এই দুটা কেঞ্চেল হৈ যাব q ইজ ইকুৱেল টু 1 কুলম্ব হ'ব সেইকাৰণে আমি 1 কুলম্বক কেনেকৈ ডিফাইন কৰিম 1 কুলম্ব ইজ ডেট চাৰ্জ হুইচ ৱেন প্লেচড এট এ ডিষ্টেঞ্চ অফ 1 মিটাৰ ফ্ৰম এন আইডেণ্টিকেল চাৰ্জ q1 q2 লৈছিলোঁ নহয় q1 ইজ ইকুৱেল টু q2 এট এ ছেপাৰেশ্যন অফ 1 মিটাৰ ইন এয়াৰ মিডিয়াম মই ε0 লিখিছিলোঁ ৰিপেল ইট উইথ এ ফ'ৰ্চ অফ 9 × 10⁹ নিউটন অ'কে এইখিনি মই তোমালোকক PDF ফাইল কৰি দি দিম যে তোমালোকে পাই যাবা আৰু ছেকেণ্ড যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে কি কৰিবা লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু পাৰিলে ছাবস্ক্ৰাইবো কৰিবা হয়নে আৰু যদি কিবা লগত ডাউট থাকে তোমালোকে কমেণ্টত লিখি দিলে হ'ল অ'কে নেক্সট ক্লাছ আমি কি কৰিম অলপ দুটামান নিউমাৰিকেলছ কৰিম কুলম্বছ ল'ৰ ওপৰত বেছ কৰি